গছৰ তলত ভগা ভগৱানৰ মূৰ্তিটো দেখি বুজিলোঁ, পৰিস্থিতি যেনেকুৱাই নহওক কিয় কেতিয়াও নিজকে ভাঙি যাব নিদিবা। নহ'লে এই সংসাৰৰ মানুহে ভাঙিলে এই সংসাৰৰ মানুহে মূৰ্তিকো ঘৰৰ পৰা উলিয়াই দিয়ে। কিন্তু আমিনো কি? কাৰোবাক আপোন কৰিলে হৃদয়ৰ পৰা আপোন কৰা, কথাৰে নহয়, আৰু কাৰোবাক খং কৰিলে কথাৰে কৰা, হৃদয়ৰে নহয়। কিয়নো বেজীত সেইডাল সূতাই প্ৰৱেশ কৰে যিডালত কোনো গাঁঠি নাথাকে। সত্য সদায় পানীত পৰা তেলৰ টোপালটোৰ নিচিনা। তাত যিমানেই পানী নেঢালক কিয় তেল সদায় পানীৰ ওপৰতেই থাকে। সেইদৰে সত্য আৰু সঁচা সম্পৰ্ক সদায় অটুট থাকে। য'ত আমি মূৰ তল কৰি প্ৰণাম কৰোঁ সেইটোৱে ভগৱানৰ ঘৰ হয়। য'ত সকলো নদী লগ হয় সেইটোৱে সমুদ্ৰ হয়। জীৱনত দুখ সকলোৱে দিয়ে, কিন্তু যিজনে দুখ বুজে সেইজনেই সঁচা বন্ধু হয়। যিজনে আনক সন্মান দিয়ে প্ৰকৃততে তেওঁৱেই সন্মানৰ গৰাকী হয়। কিয়নো মানুহে সেইটোৱেই দিব পাৰে যিটো তেওঁৰ ওচৰত থাকে। আমি বতাহ নহয় যে হেৰাই যাম, আমি সময় নহয় যে পাৰ হৈ যাম, আমি বতৰ নহয় যে সলনি হৈ যাম। আমিতো চকু পানী হয় যিয়েই সুখ দুখ সকলোতে লগ দিম। ভাল সম্পৰ্কত চৰ্তৰ দৰকাৰ নহয়, কেৱল দুজন সুন্দৰ মানুহ লাগে, এজনে সম্পূৰ্ণ কৰিব পৰা, আনজনে বুজিব পৰা। গীতাত লিখা আছে যে মানুহৰ যেতিয়া প্ৰয়োজনীয়তা সলনি হৈ যায় তেতিয়া মানুহৰ কথা পতাৰ ধৰণো সলনি হৈ যায়। সময়ৰো লীলা চোৱা, কাৰোবাৰ পাৰ নহয় কিন্তু কাৰোবাৰ নুজুৰে। সময় দেখা নিদিয়ে কিন্তু সময়ে বহুত কিবা কিবি দেখাই দিয়ে। আপোনতাটো বহুতে দেখায়, কিন্তু কোন আপোন সেইটো সময়ে দেখাই দিয়ে। আমি একেই থাকোঁ, সময়ো একেই থাকে, ৰাস্তাও একেই থাকে, সলনি হয় কেৱল সময়। অনুভৱ আৰু বাস্তৱিকতা। পৰিশ্ৰম লাগে সপোন পূৰা কৰোঁতে, ধৈৰ্য লাগে লক্ষ্য পাওঁতে, বহুত বছৰ লাগে জীৱন গঢ়োতে, কিন্তু জীৱনটো তথাপিও কম হৈ যায় সম্পৰ্ক পূৰা কৰোঁতে। সেই দিনটো কেতিয়াও নেদেখুৱাবা হে ঈশ্বৰ যে মই নিজেই অহংকাৰী হৈ যাওঁ। ৰাখিবা মোক এইদৰে সকলোৰে হৃদয়ত যে সকলোৱে আশীৰ্বাদ দিবলে বাধ্য হৈ যায়। যিটো বান্ধিলে বান্ধ খায় আৰু খুলিলে খুলি যায় সেইটোকে বান্ধোন বোলে। আৰু যিটো নিজে নিজেই বান্ধ খায় আৰু চিৰজীৱন লগত থাকে সেইটোৰ নাম সম্বন্ধ। প্ৰথম প্ৰণাম সেই ঈশ্বৰক যিজনে আমাক বনাইছে। দ্বিতীয় প্ৰণাম মা দেউতাক যিসকলে আমাক ডাঙৰ দীঘল কৰিছে। তৃতীয় প্ৰণাম গুৰুসকলক যিসকলে আমাক জ্ঞান দিছে। চতুৰ্থ আৰু সকলোতকৈ মহত্বপূৰ্ণ আপোনালোকক যিসকলে মোক আপোনালোকৰ লগত জড়িত থাকিবলৈ প্ৰেৰণা দিছে। কেতিয়াও সেইবিলাকৰ বিষয়ে ভাবি নাথাকিবা যিবিলাক ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিও আমি নাপালোঁ। বৰং সেই অগণন বস্তুবিলাক চোৱা যিবিলাক বিনা প্ৰাৰ্থনাত ঈশ্বৰে আমাক দিছে। জন্মতে না কোনোবা বন্ধু থাকে নাতো কোনো শত্ৰু থাকে। সেইবিলাকতো আমাৰ অহংকাৰ আৰু শক্তি আৰু ব্যৱহাৰ গঢ়ি উঠে। হৃদয়ৰে লিখা কথা হৃদয় চুই যায়। কিছু মানুহ লগ হৈ সলনি হৈ যায় আৰু কিছু মানুহ লগ পাই জীৱনটোৱেই সলনি হৈ যায়। মানুহৰ চৰিত্ৰ ধনেৰে সলনি হয় আৰু ধৰ্মৰে সলনি হয়। যেতিয়া মানুহ ধনসম্পন্ন হৈ যায় তেতিয়া অহংকাৰী হৈ যায়, আৰু মানুহ যেতিয়া ধৰ্ম সম্পন্ন হৈ যায় তেতিয়া বিনম্ৰ হৈ যায়। কোনেও নেজানে আমাৰ এই জীৱন যাত্ৰাত ইজনে আনজনৰ কিয় লগ হওঁ। সকলোৰে লগত ভাল সম্পৰ্ক নহয়, কিন্তু ঈশ্বৰে আমাক কিছু ব্যক্তিৰ লগ কৰায় অদ্ভুত সম্পৰ্ক বান্ধি দিয়ে।
আমি সেই সম্পৰ্কবিলাকক সদায় চম্ভালি ৰাখিব লাগে। হাঁহি থকা মন আৰু হাঁহি থকা চেহেৰা, এইটোৱে হ'ল প্ৰকৃত সম্পত্তি। কোনোবা এজনে সন্তক সুধিলে, আপুনি ডাঙৰ হয় কিন্তু তলত কিয় বহে? সন্তজনে উত্তৰ দিলে, তলত বহা ব্যক্তিয়ে কেতিয়াও নপৰে। ব্যৱহাৰ এখন ঘৰৰ সন্মান হয়। মধুৰ বাণী ঘৰৰ ধন সম্পত্তি হয়। শান্তি ঘৰৰ মহালক্ষ্মী হয়। পইচা ঘৰৰ আলহী হয়। একতা ঘৰৰ মমতা হয়। ব্যৱস্থা ঘৰৰ শুভ হয় আৰু সমাধান ঘৰৰ সঁচা সুখ হয়।